কেৱল জুবিন গাৰ্গেই নহয়, ভাৰতৰ কিংবদন্তি গায়িকা লতা মংগেশকাৰকো বিহপান কৰোৱা হৈছিল। শুনিবলৈ আচৰিত লাগিলেও সঁচা কথা। আৰু এই কথাখিনি লতা মংগেশকাৰ ইন হাৰ অন ভইচ নামৰ তেখেতৰ জীৱনী পুথিখনত লিখিছে। 1962 চনত হঠাৎ লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু প্ৰায় 3 মাহ তেখেত শয্যাশয়ী হৈ থাকিবলগীয়া হয়। যেতিয়া তেওঁৰ চিকিৎসা কৰোৱা হয়, চিকিৎসাৰ ক্ষেত্ৰত প্ৰমাণ পোৱা গ'ল যে লতা মংগেশকাৰৰ শৰীৰত শ্ল' পয়জনে লাহে লাহে ক্ৰিয়া কৰি আহিছে আৰু যাৰ ফলত তেখেতে 3 মাহ শয্যাশয়ী হ'বলগীয়া হ'ল। তদন্ত যেতিয়া জোৰদাৰ কৰা হ'ল, তেতিয়া দেখা গ'ল যে লতা মংগেশকাৰৰ যিজন নিয়মীয়া ৰান্ধনী তেখেতৰ ঘৰত আহাৰ প্ৰস্তুত কৰা, সেই ৰান্ধনীজনে মাহেকীয়া দৰমহা নোলোৱাকৈ সেই ঠাই পৰিত্যাগ কৰে আৰু কোনোদিন তেখেতক বিচাৰি পোৱা নগ'ল। এইখিনি কথাই প্ৰমাণ কৰে যে মানুহৰ বিপৰীতে ষড়যন্ত্ৰ কৰা অনেক মানুহ থাকিব পাৰে। আপুনিও যদি সমাজৰ এজন বিশেষ মানুহ, আপুনিও যদি নিজৰ কৰ্মৰ জৰিয়তে বিখ্যাত হৈ উঠিছে, তেতিয়াহ'লে আপোনাৰ পিছতো কোনোবা শত্ৰু থাকিব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত সেইকাৰণে সদায় সচেতন হোৱা উচিত।